মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই। আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে এডুকেশ্যনৰ মুঠ 50টা অতি চমু প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। এই 50টা অতি চমু প্ৰশ্ন লোৱা হৈছে ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল নগাঁও, গোৱালপাৰা ডিষ্ট্ৰিক্ট এইচএছ প্ৰি টেষ্ট এক্সামিনেশ্যন 2023, নগাঁও ডিষ্ট্ৰিক্ট এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024 আৰু গোৱালপাৰা ডিষ্ট্ৰিক্ট প্ৰি ফাইনেল এক্সামিনেশ্যন 2024 কুৱেশ্যন পেপাৰসমূহৰ পৰা আশা কৰিম এই ভিডিঅ'টিয়ে তোমালোকৰ অহা পৰীক্ষাৰ প্ৰস্তুতিত সহায় কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে মই তোমালোকৰ আগত ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল নগাঁৱৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰোঁ। ইয়াতে দেখা কুৱেশ্যন নম্বৰ 1ত দিছে আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ, তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। এ, অসম মাধ্যমিক শিক্ষা আইনখন ডেছ চনত গ্ৰহণ কৰা হৈছিল? উত্তৰ হ'ব 1961 চনত। নেক্সট, KKHSOUৰ সম্পূৰ্ণ ৰূপটো হ'ল ডেছ? উত্তৰ KKHSOUৰ সম্পূৰ্ণ ৰূপটো হ'ল কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি। আন্তৰ্জাতিক নাৰী দিৱস ডেছ তাৰিখে পালন কৰা হয়? উত্তৰ 8 মাৰ্চ তাৰিখে পালন কৰা হয়। বহুভুজ অংকন কৰোঁতে বাৰম্বাৰতাৰ মানসমূহৰ শ্ৰেণী অন্তৰালৰ ডেছৰ ওপৰত স্থাপন কৰা হয়? উত্তৰ মধ্যবিন্দুৰ ওপৰত স্থাপন কৰা হয়। ইয়াতে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় ডেছ চনত স্থাপন কৰা হৈছিল? উত্তৰ হ'ব 1985 চনত স্থাপন কৰা হৈছিল। এফ, হাতৰ ডেছ স্মৃতিৰ বাবে সম্ভৱ হয়? হাতৰ অভ্যাস স্মৃতিৰ বাবে সম্ভৱ হয়। তাৰপিছত কোন চনত দিল্লী বিশ্ববিদ্যালয়ত ডাকযোগে শিক্ষা আৰম্ভ হৈছিল? 1962 চনত। এতিয়া মই তোমালোকৰ আগত 23 নম্বৰৰ প্ৰশ্নটো আলোচনা কৰিম। 23 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে আগ্ৰহ মনোযোগৰ সুপ্ত আৰু অৱস্থা আৰু মনোযোগ হ'ল সক্ৰিয় অৱস্থা। কথাষাৰ কোনে কৈছিল? উত্তৰ কথাষাৰ মনোবিদ মেকডুগলে কৈছিল। মানসিক স্বাস্থ্য বিজ্ঞানৰ এটা উদ্দেশ্য লিখা। মানসিক স্বাস্থ্য বিজ্ঞানৰ এটা উদ্দেশ্য হ'ল মানসিক স্বাস্থ্য লাভ কৰা। তাৰপিছত যে নম্বৰটো হ'ল অনুমিত গড় পদ্ধতিৰে গড় নিৰ্ণয় কৰা সূত্ৰটো লিখা। অনুমিত গড় পদ্ধতিৰে গড় নিৰ্ণয়ৰ সূত্ৰটো হ'ব গড় m = am প্লাছ সামেশ্যন অফ x ডেছ বাই n ইনটু i, য'ত am = মধ্যবিন্দু, f = বাৰম্বাৰতা আৰু i = শ্ৰেণী দৈৰ্ঘ্য। তাৰপিছত মই তোমালোকৰ আগত প্ৰশ্ন নম্বৰ কে লৈ আহিছোঁ। কেত আছে অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয়খনৰ নাম কি? এইটো কেইবাবাৰো আলোচনা কৰিছে। অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয়খনৰ নাম হ'ল গুৱাহাটী ছেমিনাৰী স্কুল। তাৰপিছত মানসিকভাৱে সুস্থ এজন ব্যক্তিৰ এটা সামাজিক গুণ উল্লেখ কৰে। এইটো অলৰেডি আলোচনা কৰা হৈছে, সুস্থ সামাজিক সমাজ এজন। চ' এইখিনি আছিলে ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰৰ চলুশ্যন। এতিয়া মই তোমালোকৰ আগত এই কুৱেশ্যনসমূহৰ আনচাৰটো এবাৰ স্ক্ৰীনশ্বট মাৰাৰ সুবিধা কৰি দিছোঁ, তোমালোকে চাই যোৱা। এইখিনি হ'ল ৰামানুজনৰ কুৱেশ্যনৰ সমাধান। তোমালোকে এইখিনি লৈ স্ক্ৰীনশ্বট মাৰা, তাৰপিছত এইকেইটা অ'কে। এতিয়া মই তোমালোকৰ আগত গোৱালপাৰা ডিষ্ট্ৰিক্টে অনুষ্ঠিত কৰা প্ৰি টেষ্ট এক্সামিনেশ্যন 2023 কুৱেশ্যন পেপাৰৰ সমাধান লৈ উপস্থিত হৈছোঁ। ইয়াতে পোনপ্ৰথমতে মই তোমালোকৰ আগত এই নম্বৰটো আলোচনা কৰিছোঁ। গুৱাহাটী বিশ্ববিদ্যালয় ডেছ চনত স্থাপন কৰা হৈছিল? উত্তৰ 1948 চনত। ডাকযোগে শিক্ষাত ডেছ হৈছে শৈক্ষিক যোগাযোগৰ প্ৰধান মাধ্যম? এইটো হ'ব ছপা লিখন সামগ্ৰী। চি, ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় ডেছ চনত প্ৰতিষ্ঠা কৰা হৈছিল? 1982 চনত অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয়। তাৰপিছত বিশ্ব পৰিৱেশ দিৱস ডেছ তাৰিখে পালন কৰা হৈছিল? এইটো আলোচনা কৰা হৈছিল। বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে পালন কৰা হয়। ই, ঘৰুৱা হিংসাৰ পৰা মহিলাৰ প্ৰতিৰক্ষাৰ আইন 2005 চনৰ তাৰিখে গৃহীত হৈছিল? এইটো 5 চনৰ ডেছ তাৰিখে এইটো হ'ব লাগে, কিন্তু এইটো হ'ব কি? এইটো 2005 চনৰ 23 জুন তাৰিখে হ'ব। এফ,
এডওয়ার্ড থর্নডাইকে প্ৰৱৰ্তন কৰা প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিক শিক্ষাৰ ড্যাশ তত্ত্ব বুলিও কোৱা হয়। এইটো হ'ব সংযোগবাদ তত্ত্ব বুলিও কোৱা হয়। তাৰপিছত জি নম্বৰ কেন্দ্ৰীয় প্ৰৱণতাৰ জোখ হিচাপে ড্যাশ নিৰ্ণয় কৰোঁতে সকলো ৰাশি বিবেচনা কৰা হয় মধ্যমা। এতিয়া তাৰপিছত স্বাধীনতাৰ পিছত গঠন হোৱা প্ৰথম মাধ্যমিক শিক্ষা আয়োগখনৰ নাম কি আছিল? উত্তৰ 1952-53 চনত গঠিত হোৱা মাধ্যমিক শিক্ষা আয়োগ অৰ্থাৎ মোডালিয়াৰ আয়োগ বুলিও যাক জনা যায়। তাৰপিছত দূৰশিক্ষা কি মই তোমালোকক কৈ আছোঁ। তাৰপিছত তোমালোকে চোৱা জনসংখ্যাৰ ধাৰণাটো কোনে প্ৰৱৰ্তন কৰিছিল? আমেৰিকান সমাজবিদ আলভা মিডডালে। তাৰপিছত তোমালোকে নেক্সট শিক্ষণ হল অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ মাধ্যমেৰে আচৰণ সংশোধন প্ৰক্ৰিয়া কথাষাৰ কোনে কৈছিল? উত্তৰ গেইটে কৈছিল। তাৰপিছত হ'ল স্মৃতি হৈছে এক নিখুঁত পুনৰ উদ্দীপন কাৰ্য য'ত অতীত অভিজ্ঞতাৰ বিষয়বস্তুসমূহ যিমান দূৰ সম্ভৱ পূৰ্বৰ বিন্যাস আৰু ধৰণ অনুযায়ী পুনৰ প্ৰতিষ্ঠা কৰা হয়। এই দুটো কাৰ উত্তৰ হ'ব ষ্টাউডৰ। তাৰপিছত এম নম্বৰ যে সমহিত ৰাশিৰ পৰা মধ্যমা নিৰ্ণয় কৰাৰ সূত্ৰটো লিখা। এইটো সমহিত ৰাশিৰ পৰা মধ্যমা নিৰ্ণয় কৰাৰ সূত্ৰটো তোমালোকে এইটো দিব লাগিব। ইয়াতে দেখা মধ্যমা ME = L + N/2 - F/P × I। এতিয়া এখন বিভাজনৰ M গড় = 35 আৰু মধ্যমা MDN = 43 হ'লে বহুলোক মোট উলিওৱা। এইটো অলপ পিছত দি আছোঁ। প্ৰথম চতুৰ্থকৰ Q1ৰ সূত্ৰটো লিখা। প্ৰথম চতুৰ্থ Q1ৰ সূত্ৰটো হ'ল Q1 = L + N/4 - F/P × I। চ' এইখিনি আছিলে তোমালোকৰ গোৱালপাৰা জিলায় অনুষ্ঠিত কৰা HS প্ৰি-ফাইনেল এক্সামিনেশ্যন 2023 কুৱেশ্যন পেপাৰৰ সলিউশ্যন। এতিয়া মই তোমালোকৰ আগত আনচাৰখিনি এবাৰ দেখাই দিব বিচাৰিছোঁ। ওকে, চাই যোৱা। ওকে, তাৰপিছত আছিলে দূৰশিক্ষা কি? দূৰশিক্ষা হ'ল ব্যক্তিসকলৰ দৃষ্টিভংগীক বিস্তৃত অৱস্থালৈ অগ্ৰসৰ কৰোৱা এবিধ শিক্ষা। ই আধুনিক শিক্ষাৰ জগতত এটি অভিনৱ সংযোজন। আৰু তোমালোকৰ আগত যিটো কুৱেশ্যন নম্বৰ এটা মেথমেটিকেল প্ৰব্লেম দিয়া হৈছিল, এইটো আছিলে N নম্বৰ। সেই N নম্বৰটো তোমালোকে অলৰেডি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ, সেইকাৰণে তোমালোকক নিদিলোঁ। এতিয়া মই নগাঁও জিলায় অনুষ্ঠিত কৰা প্ৰি-ফাইনেল এক্সামিনেশ্যন 2024 কুৱেশ্যন পেপাৰখন সমাধান কৰি দিব ওলাইছোঁ। কুৱেশ্যন পেপাৰখনত আছিলে দেখা অসম মাধ্যমিক শিক্ষা বোৰ্ড ড্যাশৰ নিৰ্দেশ মৰ্মে স্থাপন কৰা হৈছিল। উত্তৰ হ'ব অসম মাধ্যমিক শিক্ষা বোৰ্ড অসম মাধ্যমিক শিক্ষা আইন 1961 পৰামৰ্শমতে বা নিৰ্দেশমতে স্থাপন কৰা হৈছিল। 1992 চনৰ বসুন্ধৰা সন্মিলন ড্যাশ চহৰত অনুষ্ঠিত হৈছিল। ব্ৰাজিলৰ ৰাজধানী ৰিঅ' ডি জেনেৰিঅ' চহৰত অনুষ্ঠিত হৈছিল। অসমৰ বহুমুখী বিদ্যালয়সমূহ ড্যাশ আয়োগৰ পৰামৰ্শৰ ভিত্তিত প্ৰতিষ্ঠা কৰা হৈছিল। উত্তৰ মোডালিয়াৰ আয়োগৰ পৰামৰ্শৰ ভিত্তিত প্ৰতিষ্ঠিত কৰা হৈছিল। তাৰপিছত ডি নম্বৰ টিবলিচি আন্তৰ্জাতিক পৰিৱেশ শিক্ষা সন্মিলন ড্যাশ চনত অনুষ্ঠিত হৈছিল। উত্তৰ 1977 চনত অনুষ্ঠিত হৈছিল। সন্তুষ্টি আৰু অনুশীলন শিক্ষণৰ ড্যাশ পদ্ধতিৰ উপাদান প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ কেন্দ্ৰীয় প্ৰৱণতাৰ জোখ হিচাপে ড্যাশ নিৰ্ণয় কৰোঁতে সকলো ৰাশি বিচাৰ কৰা হয়। এইটো হ'ব গড়। জি নম্বৰত আছে জনসংখ্যা শিক্ষাৰ ধাৰণাটো কোনে প্ৰৱৰ্তন কৰিছিল? আলভা মিডডালে। তাৰপিছত স্মৰণতকৈ প্ৰত্যাভিজ্ঞা কিয় সহজ? এইটো প্ৰত্যাভিজ্ঞা H নম্বৰ। এতিয়া কি হ'ব? প্ৰত্যাভিজ্ঞা শিক্ষণৰ বিষয় বস্তু চকুৰ সন্মুখত থাকে বাবে। তাৰপিছত স্মৰণ এইটো হৈ গ'ল। তাৰপিছত আই নম্বৰটো আহা কোন চনত দিল্লী বিশ্ববিদ্যালয়ৰ ডাকযোগে শিক্ষা আৰম্ভ কৰিছিল? 1962 চনত। স্মৃতি সদায় অতীতমুখী বুলি কোৱা হয়, কথাটো শুদ্ধ নে? এইটো শুদ্ধ। কে নম্বৰ হ'ল তলৰ
অসমোহিত ৰাশিৰ পৰা গড় নিৰ্ণয় কৰা এইটো গড় এইটো মানখিনি দিয়া আছে 50 35 80 55 44 31 45 এতিয়া তোমালোক গোটেইখিনি মান যোগ কৰি কেইটা আছে 7টা আছে 7ৰে হৰণ কৰা হৰণ কৰিলে কিমান হ'ব 340/7 এইটো 48.57 অন এইটো হ'ব এতিয়া তাৰ পিছত এল নম্বৰত কোৱা হৈছে যে সমোহিত ৰাশিৰ পৰা মধ্যমা নিৰ্ণয়ৰ সূত্ৰটো নিৰ্ণয় কৰা মধ্যমা আমি ইকুৱেল টু l + n/2 - কাম f/fp * i তাৰপিছত এম নম্বৰ অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম এইটো অলৰেডি আলোচনা কৰিছোঁ গুৱাহাটী ছেমিনাৰী স্কুল তাৰপিছত পশ্চাদমুখী প্ৰতিৰোধ কি এইটো তোমালোকক আলোচনা কৰিম কেন্দ্ৰীয় প্ৰৱণতাৰ স্থান সূচকটো কি মধ্যমা মানসিক স্বাস্থ্য বিজ্ঞানৰ এটা উদ্দেশ্য উল্লেখ কৰা অলৰেডি এইটো আলোচনা কৰা হৈছে পশ্চাদমুখী প্ৰতিৰোধ এইটো তোমালোকৰ আগত আলোচনা কৰিম তোমালোকে আনসাৰসমূহ চোৱা নগাঁও জিলাৰ ম্যাথমেটিক্যাল প্রবলেম দুটো চাইলো পশ্চাদমুখী প্ৰতিৰোধটো চোৱা ওকে মানসিক স্বাস্থ্য বিজ্ঞানৰ এটা উদ্দেশ্য উল্লেখ কৰা ওকে এতিয়া মই তোমালোকৰ আগত গোৱালপাৰা জিলাই অনুষ্ঠিত কৰা প্ৰি টেষ্ট এক্সামিনেশ্যন 2024 কোশ্চিন পেপাৰৰ সমাধান আগবঢ়াম ইয়াতে দিয়া হৈছে গুৱাহাটী বিশ্ববিদ্যালয় ড্যাশ চনত স্থাপন কৰা হৈছিল এইটো 1948 চনত অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয়খনৰ নাম কি এইটো অলৰেডি আলোচনা কৰা হৈছে গুৱাহাটী ছেমিনাৰী স্কুল তাৰপিছত অসম মাধ্যমিক শিক্ষা বোৰ্ড ড্যাশৰ নিৰ্দেশ মৰ্মে স্থাপন কৰা হৈছিল এইটো হ'ব অসম মাধ্যমিক শিক্ষা আইন 1961 তাৰ টিবলিছে আন্তৰ্জাতিক এইটো 1977 হ'ব তাৰপিছত ড্যাশ চনত জাৰ্মান দাৰ্শনিক ফ্ৰেডৰিক নিয়েটয়ে প্ৰথমবাৰৰ বাবে মূল্যবোধ শব্দটো প্ৰয়োগ কৰিছিল এইটো হ'ব 1880 চনত তাৰপিছত শিক্ষণৰ ড্যাশ পদ্ধতিয়ে স্বাভাৱিক প্ৰৱণতা আৰু কৃত্ৰিম উদ্দীপকৰ মাজত সম্বন্ধ স্থাপন কৰে এইটো হ'ব অনুবন্ধন পদ্ধতি হ'ব তাৰপিছত এজন ছাত্ৰই এটা অংক বহুবাৰ প্ৰচেষ্টা কৰি নিজেই সমাধান কৰিবলৈ সক্ষম হল এনে শিক্ষণ প্ৰক্ৰিয়া শিক্ষণৰ ড্যাশ পদ্ধতিৰ লগত দ্বাৰা সমৰ্থিত এইটো প্ৰচেষ্টা আৰু ভুল পদ্ধতি তাৰপিছত ড্যাশ মনোযোগত উদ্দীপকৰ তীব্ৰ প্ৰভাৱ থাকে অনৈচ্ছিক মনোযোগত দূৰশিক্ষা কি অলৰেডি কৰা হৈছে তাৰপিছত তোমালোকে দূৰশিক্ষাটো পাবা শাৰীৰিক শিক্ষা মানে কি এইটো পাবা কোন চনত ভাৰতৰ চৰকাৰে মহিলা সবলীকৰণ ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰিছিল কে নম্বৰটোৰ আনসাৰ হ'ব 2001 চনত এল শিক্ষণৰ মৌলিক অনুবন্ধন বা তত্ত্বৰ স্ৰষ্টা কোন আইভান পেভলভ সংবেদনাত্মক স্মৃতি কাক বোলে পশ্চাদমুখী প্ৰতিৰোধ অলৰেডি হৈ গৈছে তাৰপিছত সমোহিত ৰাশিৰ পৰা মধ্যমা অলৰেডি হৈছে তাৰপিছত বহুলক কাক বোলে যে সামগ্ৰী শ্ৰেণীত যিটো ৰাশি আটাইতকৈ বেছিবাৰ থাকে সেই ৰাশিটোৱেই হৈছে বহুলক সো এইখিনি আছিলে এক মূল্যাংকৰ প্ৰশ্ন আৰু তাৰ সমাধান চোৱা তোমালোকে ওকে দূৰশিক্ষাটো চোৱা ওকে শাৰীৰিক শিক্ষা মানে কি পশ্চাদমুখী প্ৰতিৰোধ মানে কি সংবেদনাত্মক স্মৃতি কাক বোলে সো মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আসলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনি তোমালোকক অহা পৰীক্ষাত সহায় কৰিব থ্যাংক ইউ ফৰ ৱাচিং